যদি আমাক টিকিট দিয়ে আমি 100% আমি জয়ী হ'ম বুলি আশাবাদী। ইয়াৰ মাইনৰিটি মানুহবিলাক এইবাৰ বিজেপিক আকোৱালি লৈছে আৰু 100% বিজেপিক এবাৰ ভোট দিব। আমি 100% বিশ্বাসী যে আমাক টিকিট দিব বুলি, নিশ্চিত যে আমাৰ এইবাৰ আমাৰ মানকাচৰ সমষ্টিত আমাৰ বিজেপি প্ৰাৰ্থী দিব। ধন্যবাদ সাংবাদিকসকল। কথা হ'ল মই ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ চালমাৰা মানকাচৰ জিলাৰ সাধাৰণ সম্পাদক। আমি বিজেপিৰ ফালৰ পৰা আমি সেইকাৰণে আমি বিজেপিৰ ফালৰ পৰা টিকিট বিচাৰোঁ আৰু আমি আমাৰ জিলা সভাপতিৰ পৰা মানে একেবাৰে বুথ পৰ্যায়লৈকে যিবিলাক বুথ প্ৰেচিডেণ্ট আছে সকলো কাৰ্যকৰ্তাই আমাৰ বিজেপি ফালৰ পৰা টিকিট বিচাৰি আছে আৰু আমি এইটো নিশ্চিত যে আমাৰ এইবাৰ আমাৰ মানকাচৰ সমষ্টিত আমাৰ বিজেপি প্ৰাৰ্থী দিব। আমি 100% বিশ্বাসী যে আমাক টিকিট দিব বুলি, কাৰণ আমি 2013 চনৰ পৰাই এই দল কৰি আছোঁ। কেতিয়াবা আমাৰ যেতিয়া চৰকাৰ নাছিল 2014 চনত আমি তেতিয়া মণ্ডল প্ৰেচিডেণ্ট আছিলোঁ, তাৰ পৰা আমি আকৌ মণ্ডল প্ৰেচিডেণ্ট হ'লোঁ, তাৰ পৰা মই ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। এতিয়া মই চাউথ চালমাৰা মানকাচৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছোঁ। সেইকাৰণে আমাৰ জিলাৰ সকলোৱে কৰ্মীয়ে, আমাৰ বিজেপি যিবিলাক কৰ্মী আছে বুথ পৰ্যায়ৰ পৰা সকলোৱে কৰ্মীয়ে মোক চিনি পায় আৰু খালি অকল কৰ্মীয়ে নহয়, আমাৰ এই চাউথ চালমাৰা জিলাৰ 11 নং মানকাচৰ সমষ্টিৰ যিমান ৰাইজ আছে প্ৰায়ে মোক চিনি পায় আৰু মই এইটোৱে আশাবাদী যে ৰাইজে মোক সঁহাৰি দিছে। গতিকে আমাৰ হাইকমাণ্ডক মই অনুৰোধ কৰোঁ যে আমাক এইবাৰ টিকিট দিব বুলি আমি আশাবাদী। যদি আমাক টিকিট দিয়ে আমি 100% আমি জয়ী হ'ম বুলি আশাবাদী। কাৰণ আপোনালোকে নিশ্চয় জানে আমাৰ এই চৰকাৰ হ'ল দুখীয়াৰ চৰকাৰ। এই চৰকাৰ হ'ল সকলোৰে সমান, কাকো মানে বঞ্চিত কৰা নাই। আমাৰ ইয়াত মাইনৰিটি এলেকা, যিমান আমাৰ চৰকাৰে, আমাৰ চেণ্ট্ৰেল চৰকাৰ আৰু আমাৰ আসাম চৰকাৰে যিমান আঁচনি দিছে, আপোনালোকে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্ট আঁচনি যিমান আঁচনি আছে, আপোনাৰ অৰুণোদয়, ঘৰ, লেট্ৰিন, আপোনাৰ উজ্জ্বলা গেছ, PM কিষাণ যিমান আঁচনি দিছে আমাৰ মাইনৰিটি মানুহে পাইছে। সেইকাৰণে আমাৰ মাইনৰিটি মানুহে গম পাইছে যে যিহেতু আমি সকলো বস্তুৱে আমাৰ মানে বিনা পইচাই, যেনেকুৱা আপোনাৰ ৰেচন বিনা পইচাই আমাৰ বিজেপি চৰকাৰে দি আছে। সেইকাৰণে আমি 26ত আমাৰ বিজেপি ফালৰ পৰা যিয়ে টিকিট লৈ আহিব তাক আমি টিকিট দিম। আৰু এইটোও গম পাইছে যে 2026ত যে অসমত বিজেপি চৰকাৰ তথা NDA চৰকাৰ হ'ব, এইটো 100%। সেইকাৰণে আমাৰ দক্ষিণ চালমাৰা মানকাচৰ জিলাৰ মানুহে এইবাৰ চৰকাৰৰ লগত থাকিব আৰু আমাৰ 11 নং মানকাচৰ সমষ্টিৰ মানুহে বিজেপিত ভোট দি জয়যুক্ত কৰিব। যিটো আপোনাৰ কোকৰাডাঙ্গা গড়খনীয়া আছিল, আমি তাতে গৈছিলোঁ। আমি আৰু আমাৰ জিলা সভাপতি আৰু এটা আমি টিম গৈছিলোঁ। যোৱাৰ লগে লগে যিটো মানে গড়খনীয়া চাইছিলোঁ, চোৱাৰ লগে লগে আমালোকে মিলি যে আমাৰ জলসম্পদ মিনিষ্টাৰ আছে সন্মানীয় পীযুষ হাজৰিকাক লগ ধৰিছিলোঁ আৰু পীযুষ হাজৰিকাক এইবিলাক মানে ভাঙি চুৰি পোৱাৰ পিছত আমাৰ মন্ত্ৰী মহোদয় আহিছিলে। আপোনালোকে গম পায় তাত আপোনালোকে 500 মিটাৰ আপোনাৰ মেগাটিউব, এই মেগাটিউব দিছে আৰু এই মেগাটিউব দিয়াৰ কাৰণে আমাৰ এই ৰাস্তাটো এতিয়াও ভাঙা নাই। আৰু এই ৰাস্তা যদি ভাঙিলেহেঁতেন তেনেহ'লে আমাৰ চাউথ চালমাৰা মানকাচৰ জিলাৰ হেডকোৱাৰ্টাৰ যে হাতচিঙিমাৰী, এইটো নদীৰ কবলত গ'লহেঁতেন। এতিয়া আপোনালোকৰ সন্মুখত এটা কথা কৈ আছোঁ যে আপোনালোকে নিশ্চয় জানে আমাৰ 4টা GP বৰ্তমান নদীৰ কবলত আছে, নদীৰ মাজত আছে। যেনেকুৱা আপুনি মানে হাজিৰাটোৰ পৰা আৰম্ভ কৰি যেনেকুৱা গাঁও আছে সুকচৰ, বৰেয়ালগা, ডেনেয়ালগা, নেংটাচৰ, শিশুমাৰা, ভেড়ামাৰা, আপোনাৰ কালিয়ালগা, আপোনাৰ চেল্লাখান্দি, কোকৰাডাঙ্গা, এইবিলাক গোটেই গাঁও আমি নদীৰ কবলত আছে। আৰু এইবোৰ মানুহে আহি অস্থায়ীভাৱে ক'তবা মানে ঘৰ তুলি আছে। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি এটা আমাৰ চৰকাৰক তথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰোঁ যে ইহঁতক এই যিবিলাক মানুহে আপোনাৰ নদী ভাঙি গড়খনীয়াৰ কবলত মানে আহি আছে, যিহেতু সিহঁতৰ কোনো ভূমি নাই, লেণ্ডলেছ, সিহঁতক অতি সোনকালে ভূমি পট্টা দিব লাগে আৰু সিহঁতক সংস্থাপন দিব লাগে। চাওক এইখন ৰাস্তা আপোনালোকে চাই আছে, কিমান চৰকাৰ গুচি গৈছে। আগতে কংগ্ৰেছ গৈছে, কেতিয়াবা কংগ্ৰেছ আছিল, কেতিয়াবা আপোনাৰ SB মিনিষ্টাৰ আছে, তেতিয়ালৈকে এই ৰাস্তাটো যেনেকুৱা এনেকুৱাই আছে। এইবাৰ আমাৰ সন্মানীয় জিলা সভাপতি ৰঞ্জিত কুমাৰ চাহা ডাঙৰীয়াৰ লগত আৰু আমি এটা দল ওলাই আমি গুৱাহাটী আমাৰ যে গড় কাপ্তানী মিনিষ্টাৰ আছে আমি তাক লগ ধৰিছিলোঁ আৰু আমি CMকো লগ ধৰিছিলোঁ। লগ ধৰি আমাৰ এই ৰাস্তাৰ কথা কৈছিলোঁ। কোৱাৰ পিছে আমাৰ এই ৰাস্তাটো আসাম মালাত ধৰা হৈছে, 121 কোটি টকা ধাৰ্য কৰা হৈছে। আপোনাৰ এই অক্টোবৰ মাহতে টেণ্ডাৰ হ'ব আৰু নৱেম্বৰ মাহৰ পৰাই আপোনাৰ কাম ষ্টাৰ্ট হৈ যাব। যেতিয়া ইলেকশ্যন আহে তেতিয়া এই কংগ্ৰেছে যিবিলাক দালাল আছে সিহঁতে কয় যে এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব। আমাৰ ইয়াৰ মানুহবিলাক মনটো ডাইভাৰ্ট কৰি দিয়ে।
কিন্তু আমাৰ ইয়াৰ মাইনৰিটি মানুহে এইবাৰ বিজেপিক বিশ্বাস কৰি লৈছে মানে সিহঁতে যিবিলাক আমি আগতে ক'লোঁ যিবিলাক আঁচনি যিবিলাক ডেভেলপমেণ্ট যিবিলাক ৰেচন দি আছে গোটেইবিলাক আমাৰ বিজেপি চৰকাৰে দি আছে ইয়াতো কোনো বাছি দিয়া নাই না যে এইটো হিন্দু এইটো মুছলিম কোনো বাছি দিয়া নাই গোটেইবিলাক আমাৰ মাইনৰিটি মানুহে এই আঁচনিবিলাক পাই আছে সেইকাৰণে আমাৰ ইয়াৰ মাইনৰিটি মানুহবিলাক এইবাৰ বিজেপিক আকোৱালি লৈছে আৰু 100% বিজেপিক এবাৰ ভোট দিব আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।